হাই ফ্ৰেণ্ডছ মই আছিলোঁ প্ৰণৱ চৰণ আজি গৈ আছোঁ বেলেগ এডোখৰ জেগাত ক'ত গৈ আছোঁ নিজে জানো মুঠতে গৈ আছোঁ চাই থাকক ভিডিঅ' লাষ্টলৈকে ভিডিঅ'টো কেনেকুৱা হয় লাষ্টত কমেণ্ট আকৌ জনাবলৈ নাপাহৰিব যাওঁ ব'লক সোনকালে আমি ক'ত গৈ আছোঁ চাই থাকক ভিডিঅ' লাষ্টলৈকে গাইজ আমি ঘৰৰ পৰা ওলাই আহিলোঁ এয়া দীপজ্যোতি মই দুইটা ওলাই আহিছোঁ এয়া এতিয়া গৈ আছোঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এইটো চাওক আমাৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো খুব ব্লগ এটা দিয়া চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু মাজতে স্কিপ কৰি থৈ যাব ভিডিঅ'টো আমি গৈ আছোঁ চাৰিওফালৰ পৰিৱেশটো কেনেকুৱা লাগিছে এবাৰ তাৰ কমেণ্ট এটা কৰি জনাব যদি পৰিৱেশটো ভাল লাগিছে তেনেহ'লে দেই গোটেই চাৰিওটা সেউজীয়া সেউজীয়া চব আৰু বতৰটো বৰ ঠিক নহয় কিন্তু এতিয়া বৰষুণো দি আছে দাদা ভিডিঅ'টো কেনেকুৱা লাগে আমি আহি পালোহি এয়া তামোল কাটিছে বা এইফালে গৈছে ওচৰৰ মানুহসকলে গৈছে গৈ আছে এয়া বৌৱে তামোল কাটিছে এয়া বৌৱে তামোল কাটিছে আমাক দিবলৈ তামোল খাই লওঁ তামোল মেইন তামোলখন খাই লওঁ তাৰপিছত আকৌ ইয়াৰ পৰা গৈ আছোঁ চাই দিয়ক চাহ তাহ খাই লওঁ এয়া বৌবহঁতসকলে তামোলখন খাই লৈছোঁ এয়া তামোলখন মস্তিকে হেৰি বা আহি আছে সেইজনী আহি পাইছোঁ আকৌ সুধিছে কি জানে নাই হেৰি কি খাবলৈ আহিছ বোলে বায়েকে তেনেকৈ কৈছে অহা মাত্ৰ এয়া বাহঁতৰ ঘৰৰ পাকঘৰলৈ আহিছোঁ এয়া বায়ে আমাৰ কাৰণে কিবা বনাইছে বা কি বনাইছা বা কি বনাইছা পিঠা কি পিঠা এয়া পিঠা বোলে পকৰি নিচিনাকৈ বনাব বোলে লাষ্টত গৈ নহয় পানী বেছি হৈ গ'ল পকৰি হ'লগৈ এয়া বায়ে পকৰি বনাইছে লাষ্টত গৈ বনাব দিছে মোক আলহী আহিলে নিজে বনাই খাব লাগে ভাত 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 এয়া হৈছেগৈ আৰু বাহঁতৰ ঘৰত চাহ খাবলৈ ইচ্ছা দিছে তাকো নিজে বনাবলগীয়া হৈছে আহি পেলাই নিজে বনাই মেলি খাবলগীয়া হৈছে দেখিছেই গাইজ আমি তেল গৰম পালোহি বৰ্তমান আৰু বেছি দূৰ নাই আৰু অলপ দূৰ আছে চাই থাকক ভিডিঅ'টো পামগৈ আৰু অলপ দূৰ ক'ত গৈছোঁ একদম লাষ্টত গম পাব কৈ আছোঁ মই ক'ত গৈ আছোঁ এয়া চাওক ৰাস্তাৰ মাজত কেনেকৈ গৰু ঘূৰি ফুৰিছে এই ৰাস্তাৰ মাজত থকাৰ বাবে কিবা অঘটন ঘটিব পাৰে
গৃহস্থই বান্ধিব লাগে। এয়া দেখিছেনে কেনেকৈ গৰু মুখৰ আগলৈ গুচি আহিছে। আৰু বেছি দূৰ নাই আৰু পালোগে আৰু গম পাব যে ক'ত গৈ আছো। চাৰিওফালৰ পৰিৱেশটো খুব ধুনীয়া লাগিছে। এবাৰ চব সঁচাকৈ বহুত ধুনীয়া লাগে এনেকুৱা পৰিৱেশৰ মাজত গৈ। এয়া আমি পুৰণা বাবা থান পাৰ হৈ গৈছোঁ। আমি ক'ত গৈছোঁ নিশ্চয় গম পাইছা চাগে, কিন্তু ভিডিঅ'টো স্কিপ কৰি থৈ নাযাব, ভিডিঅ'টো একদম মজা লাগিব চাই। আমি পাই গ'লোঁ সেই বাবা থান। মই মেইনকৈ পাছফালৰ পৰিৱেশটো চাবলৈ আহিছোঁ। সঁচাকৈ পাছফালৰ পৰিৱেশটো বহুত ধুনীয়া লাগে চাই, আৰু কাষতে থকা নদীখনৰ কাৰণে বেছি ধুনীয়া লাগে। আৰু পাছফালে অলপ পানী বাঢ়ি আছে, সেইকাৰণে চাবলৈ আহিছোঁ। আৰু বাবা থানো চোৱা হৈছে এতিয়া, লগতে পাছফালৰ পৰিৱেশটো চাইছে। মই চাবলৈ আহিছোঁ, লগতে আপোনালোকেও ভিডিঅ'টো চাওক। তেতিয়া আপোনালোকে যদি ভিডিঅ'বোৰ চাই উৎসাহ দিয়ে, তেতিয়াহে মোৰ আৰু বেলেগ জেগাত গৈ ভিডিঅ' বনাবলৈ মন যাব। তেতিয়াহে মোৰ আৰু নতুন ভিডিঅ' বনাবলৈ মন যাব। আপোনালোকে উৎসাহ দিয়ক, মই তেতিয়াহ'লে আৰু ইয়াতকৈ ধুনীয়াকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ফাইনেলি আহি পাই গ'লো বাবা থান। দেখিবলৈ পাইছোঁ বাবা থান পাই গ'লোহি। আহি পাছফালে গোটেই পানী বাঢ়ি আছে। বাবা থান এতিয়া বন্ধ হ'ল, আমি অহা অকণ দেৰি হ'ল। চাওক সেয়া এটা মন্দিৰ এইফালে। এয়া চাওক বাবা থানৰ আগফালে এটা ভিউ চাই লওক, ধুনীয়া লাগিছে। চাৰিওফালে গছ গছনি চাওক এবাৰ কি ধুনীয়া লাগিছে। পৰিৱেশটো সঁচাই বহুত ধুনীয়া দেই। ফাইনেলি আমি বৰ্তমান আহি পাই গ'লোঁ বাবা থান। বাবা থানৰ এতিয়া পাছফালে আছোঁ। পাছফালে গোটেই পানী বাঢ়ি আছে। এয়া দেখিবলৈ পাইছে পানী বাঢ়ি আছে, আৰু ওচৰতে পাহাৰখন আছে। এইফালে পাহাৰ আছে, পাহাৰৰ তলত আছোঁ আমি। আহি বহুত ধুনীয়া লাগিছে সঁচাকৈ কৈছোঁ জেগাডোখৰত। বাবা থান একেবাৰে পঞ্চায়ত। এয়া আগফালে নন্দী। আহি মোৰ ধুনীয়া লাগিছে। যাওঁ এতিয়া সমাপ্ত। যদি ভাল লাগিছে লাষ্টত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো। ওচৰৰ বেল আইকনটো টিপি দিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট এটা কৰিলে নিশ্চয় নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানটোৱে সমাপ্ত।